Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টো অলপ স্পেশাল হয়। সো মই এটা যিসকলে মানে APSC বা UPSC ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে, UPSC হওক ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন হওক বা APSC হওক UPSC সিভিল সাৰ্ভিসেস এক্সামিনেশন নহলে APSC ৰ যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন আছে আমি popularly ACS exam বুলি কওঁ আসাম সিভিল সাৰ্ভিস এক্সামিনেশন সো তাৰ কাৰণে যিসকল ক্যান্ডিডেটে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে মই কেইখনমান কিতাপৰ কথা কম আজিৰ ভিডিঅ'টো। এইখন কিতাপ মই অলৰেডি নিজেও পাৰচেজ কৰিছো আৰু বহুতে পাৰচেজ কৰিছে মোৰ লগৰ আৰু বহুতখিনি তাতে আপোনালোকৰ যিসকলে সিভিল সাৰ্ভিসেস এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এইকেইখন কিতাপ অলপ বেনিফিচিয়েল হ'ব আপোনালোকৰ কাৰণে মই জনাত। প্ৰিলিমিনাৰী এক্সামিনেশন UPSC হওক বা ষ্টেট সিভিল সাৰ্ভিসে হওক আৰু যিসকলে CSET ধৰক অকমান উইক হয় CSET কোৱালিফাই কৰিব পৰা নাই প্ৰিলিমিনাৰী এক্সামিনেশনত তো সো তেওঁলোকৰ কাৰণে এইখিনি বেনিফিচিয়েল হ'ব এই কিতাপখন। অসল বুকস বুলি এটা কোম্পানী আছে সো তেওঁলোকে কেইখনমান কিতাপ লঞ্চ কৰিছিল তেওঁলোকৰ নিজৰ কিতাপখিনি। সো মই আপোনালোকক কি বুলি কয় কিতাপখন দেখুৱাম যোনকেইখন মই পাৰচেজ কৰিছো। সো ফাৰ্স্ট অফ অল এইখন জেনাৰেল ষ্টাডিজ ঠিক আছে UPSC CESC প্ৰিলিম 15টা মক টেষ্ট পেপাৰস আছে জেনাৰেল ষ্টাডিজ পেপাৰ 1 এই কিতাপখন ঠিক আছে। এইখন আপোনালোকে ল'ব পাৰে আৰু ইয়াৰ গোটেই কন্টেন্টস খিনি মই আপোনালোকক এই ভিডিঅ'টোতে শেয়াৰ কৰিম আপোনালোকে কন্টেন্টস খিনি চাই ল'ব পাৰিব কিতাপখন এইখন। সো ইয়াতে দেখিছে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম আৰু লগতে কুপন কোড দি দিম। সেই কুপন কোডটো ইউজ কৰি পেলাই আপোনালোকে পেমেন্ট কৰিব পাৰিব তেতিয়া ডিসকাউন্টটো পাব কুপন কোড ইউজ কৰিলে মানে UPSC 30 বুলি এটা কুপন কোড আছে সেই কুপন কোডটো এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত মই শেয়াৰ কৰিম আপোনালোকে ভিডিঅ' ডেসক্ৰিপচন চেক কৰিব আৰু কমেন্ট সেকশনটো পিন কৰি দিম তাত লৈ পেলাই। এইখন জেনাৰেল ষ্টাডিজ যোনখন পেপাৰ 1 হয় তাৰ কাৰণে হয় এইখন বেসিক্যালি UPSC ৰ কাৰণে কৰিছে কিন্তু UPSC আৰু APSC আজিকালি আপোনালোকে জানে একে নিচিনা হৈ গ'ল অলমোস্ট। সো আপোনালোকে যিসকলে APSC ৰ কাৰণে প্ৰিপাৰেচন কৰিছে তেওঁলোকে এখন কনসাল্ট কৰিব পাৰে আৰু লগতে জেনাৰেল ষ্টাডিজ 2 ৰ কিতাপ এখন আছে। সো এইখন জেনাৰেল ষ্টাডিজ 2 ঠিক আছে। সো ইয়াতো আপোনালোকে 15টা মক টেষ্ট পেপাৰস পাই যাব আৰু ইয়াতে কিছুমান ডিটেইলস দিয়া আছে লাইক 100% আপডেটেড হয় এক্সটেনসিভ প্ৰেক্টিস কৰিব পাৰিব ইয়াতে with 1200 plus MCQs থাকিব based on latest pattern and 240 previous year questions থাকিব UPSC। তাৰ পিছত আইগল 3 নম্বৰটো এক্সপাৰ্ট গাইডেন্স আছে এই কিতাপখনত with expert tips to solve mock papers। 4 নম্বৰটো হল valuable exam insights ঠিক আছে with 2021-23 UPSC CSET solve papers আছে ইয়াত and 10 years CSET trend analysis কৰা আছে এই কিতাপখনত। 5 নম্বৰটো হল concept clarity পাব ইয়াতে এই বুক কিখনত with 100% authentic and detailed solutions ইয়াতে available আছে আৰু ইয়াতে মই গোটেই কন্টেন্ট খিনি মই ভিডিঅ'টো দেখুৱাম মই জাস্ট আপোনালোকক কভাৰ কিটা দেখুৱাই লৈছো কিতাপখনৰ কি হ'ব পাৰে আৰু ইয়াতো ঠিক একে 5টা পইণ্ট আছে 100% আপডেটেড নাম্বাৰ 2 এক্সপাৰ্ট এক্সটেনসিভ প্ৰেক্টিস এক্সপাৰ্ট গাইডেন্স তাৰপিছত ভ্যালুয়েবল এক্সাম ইনসাইট 5 নম্বৰটো হ'ল কনসেপ্ট ক্লেৰিটি ঠিক আছে এইখিনি বস্তু পাব। এতিয়া 3 নম্বৰ কিতাপখনৰ কথা কৈছো এইখন মেইন হয় মই এইখনৰ কথা কৈ আছো এইখন 29 ইয়ার্স UPSC সিভিল সার্ভিসেস এক্সামিনেশন প্ৰিলিমছৰ GS1 আৰু CSET পেপাৰস ইয়াতে সলভ আছে টপিক ওয়াইজ আছে ঠিক আছে। সলভ কোৱেশ্চন পেপাৰস হয় গোটেইখিনি আপোনালোকে কভাৰটো দেখিছে মই দেখুৱাম বাৰু গোটেইখিনি ডিটেইলছটো ইয়াতে ইংলিশ মিডিয়ামত আছে গোটেইখিনি 2023 1995 পৰা 2023 লকে GS1 আৰু CSET পেপাৰখন 2011 পৰা 2023 লকে আছে আৰু এবাৰ 2024 পৰীক্ষা এতিয়ালৈকে হোৱা নাই আৰু ইয়াতে অসল বুকস হয় ঠিক আছে ইয়াতে চাই লব ইয়াতে ভালকে দেখাইছো অসল বুকসৰ পৰা হয় আৰু ইয়াতে লাৰ্নিং মেথ সিম্পল তেওঁলোকৰ মোটো for 2024 exam UPSC ৰ কাৰণে আৰু ইয়াতে দেখিছে the only book you need to master the UPSC exam ইয়াতে দি আছে concept clarity extensive practice 100% exam readiness valuable exam insights আৰু master plan এইকিটা বস্তুত ফোকাস কৰি পেলাই এই কিতাপখন বনোৱা হৈছে। মই কন্টেন্টস খিনি এই ভিডিঅ'টো দেখুৱাম আপোনালোকক আৰু এই ভিডিঅ' ডেসক্ৰিপচনত আৰু কমেন্ট সেকশনত আপোনালোকে অসল বুকসৰ মই কি বুলি কয় লিংকটো দি দিম অসল বুকসৰ আপোনালোকে লিংকত গৈ পেলাই আপোনালোকে তাতে গৈ পেলাই আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু কুপন কোড দি দিম UPSC 30 বুলি সেই কুপন কোডটো ইউজ কৰি পেলাই আপোনালোকে এইখিনি কিতাপ ডিসকাউন্টত পাৰচেজ কৰিব পাৰিব। এই ভিডিঅ'টোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰিব মই দেখুৱাম আৰু লগতে এতিয়া আপোনালোকক দেখুৱাই আছো কিতাপখনৰ কন্টেন্টস আৰু কিতাপখন কেনেকুৱা হ'ব পাৰে অলপ ভালকে এই ভিডিঅ'টোতে দেখুৱাই আছো এতিয়া আপোনালোকে চাব। সো অসল বুকসৰ মই আপোনালোকক
কিতাপকেইখন দেখুৱাই দিছোঁ ইয়াতে আপোনালোকে দেখিছে অচল বুকছ লাৰ্ণিং মেড চিম্পল মই ইয়াতে যিহেতু অলৰেডি দেখুৱাইছিলোঁ এতিয়া অকণমান আগতে ইয়াতে মই ভালকৈ অকণমান দেখুৱাই দিছোঁ ওচৰৰ পৰা UPSC CSC প্ৰিলিমছৰ কাৰণে 15টা মক টেষ্ট পেপাৰ্ছ পাব জেনেৰেল ষ্টাডিজ পেপাৰ 1 ইংলিছ মিডিয়ামত এভেইলেবল অচল এইডছৰ ইয়াতে 5টা পইণ্ট আছে 100% আপডেটেড হয় এক্সটেনচিভ প্ৰেক্টিছ কৰিব পাৰিব ইয়াতে উইথ 2 প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ 2 প্ৰিভিয়াছ ইয়েৰ্ছ CSC পেপাৰ্ছ আছে 2022-23 আৰু 100% আপডেটেড উইথ লেটেষ্ট পেটাৰ্ণ অফ UPSC CSC 3 এক্সপাৰ্ট গাইডেন্স থাকিব 3 নম্বৰটো এক্সপাৰ্ট গাইডেন্স থাকিব ইয়াতে উইথ এক্সপাৰ্ট টিপছ টু সলভ মক পেপাৰ্ছ ভেৰিয়েবল এক্সাম ইনচাইটছ উইথ অথেণ্টিক এণ্ড ডিটেইল এক্সপ্লেনেশ্যনছ উইথ OMR ছিটছ আৰু কনচেপ্ট ক্লিয়াৰিটি থাকিব 5 নম্বৰ উইথ UPSC CSC প্ৰিলিমছ 2014-23 সাবজেক্ট ওয়াইজ ট্ৰেন্ড এনালাইসিস থাকিব টেবল অফ কন্টেন্টখিনি এখিনি লেটেষ্ট সিলেবাস থাকিব আপোনালোকৰ অসল এক্সপাৰ্ট টিপছ থাকিব টু সলভ মক পেপাৰ্ছ ট্ৰেন্ড এনালাইসিস থাকিব জেনাৰেল ষ্টাডিজ 1 আৰু জেনাৰেল ষ্টাডিজ 1 আৰু 2020-24 পেপাৰ্ছ থাকিব ইয়াতে মক টেষ্ট আছে উইথ সলিউশনছ ঠিক আছে ইয়াতে মক টেষ্ট টোটাল 15টা এনসাৰ কি থাকিব গুটেখিনি মক টেষ্টৰ 11 পৰা 15 লৈকে সো আপোনালোকে ইয়াতে গুটেখিনি বস্তু পাই যাব কন্টেন্টছখিনি এইখিনি পেপাৰ 1 খনৰ কাৰণে আৰু যদি আমি পেপাৰ 2 খনৰ কথা কওঁ হাইলি ৰিকমেন্ডেড হয় ফৰ 2023 এক্সামছ এইখিনি আৰু যিসকলে APSC কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে হেল্পফুল হ'ব কাৰণ APSC আৰু UPSC আজিকালি এছ পাৰ হৈ গ'ল গুটেখিনি আপোনালোকে কুৱেশ্যন পেটাৰ্নে চক বা সিলেবাছে চক সো এটো কাৰণে যিসকল CSET-ত অলপ উইক পেপাৰ জেনাৰেল ষ্টাডিজ পেপাৰটো তেওঁলোকৰ কাৰণে এইখিনি ইম্পৰ্টেণ্ট এইখনতো ঠিক একে 15টা মক টেষ্ট পেপাৰ্ছ থাকিব 100% আপডেটেড হয় এক্সটেনসিভ প্ৰেক্টিছ থাকিব এক্সপাৰ্ট গাইডেন্স ভেৰিয়েবল এক্সাম ইনচাইটছ কনচেপ্ট ক্লিয়াৰিটি এইখিনি থাকিব টেবল অফ কনচেপ্টটো হ'ল কন্টেন্টছটো লেটেষ্ট সিলেবাস থাকিব অসল এক্সপাৰ্ট টিপছ থাকিব মক পেপাৰ সলভ কৰিবৰ কাৰণে ট্ৰেন্ড এনালাইসিস থাকিব 10 বছৰৰ CSET পেপাৰ্ছৰ আৰু আজিকালি APSC-টো দেখিছে UPSC-ৰ CSET পেপাৰ যদি আপোনালোকে প্ৰেক্টিছ কৰি যায় তেতিয়াহ'লে বহুতখিনি হেল্পফুল হয়গে যিসকল CSET-ত অলপ উইক বা যিসকলে CSET-ত অলপ টান পায় তাৰপিছত জেনাৰেল ষ্টাডিজ CSET-ৰ পেপাৰ 2 খনৰ 2023 22 আৰু 21ৰ পেপাৰ্ছ ইয়াতে এভেইলেবল আছে এনসাৰ কি আছে OMR এনসাৰ C2 আছে মক টেষ্ট থাকিব 1 ৰ পৰা একদম 15 লৈকে আৰু এনসাৰ কিজ থাকিব মক টেষ্ট 1 ৰ পৰা 15 লৈকে OMR এনসাৰ C2 থাকিব ইয়াতে এভেইলেবল আৰু 3 নম্বৰখন এখন বেষ্ট সেলাৰ হয় অসল বুকছৰ 29 ইয়াৰ্স UPSC সিভিল সাৰ্ভিসেছ এক্সামিনেশ্যন প্ৰিলিমছৰ GS1 2020 1995 পৰা 2023 লৈকে আৰু CSET 2011 পৰা 2023 পেপাৰ্ছ লৈকে টপিক ওয়াইজ সলভ কুৱেশ্যনছ থাকিব ইংলিছ মিডিয়ামত আৰু ইয়াতে কনচেপ্ট ক্লিয়াৰিটি থাকিব এক্সটেনসিভ প্ৰেক্টিছ 100% এক্সাম ৰেডিনেছ টিপছ থাকিব UPSC CSC এক্সাম কেনেকৈ পাছ কৰিব পাৰে ক্লিয়াৰ কৰিব পাৰে তারপরে ক্র্যাক কৰিব পাৰে ভেৰিয়েবল এক্সাম ইনসাইটছ থাকিব আৰু মাস্টাৰ প্ল্যানছ থাকিব ঠিক আছে আৰু এইখনৰ যোনখন কন্টেন্টছ আছে তাতো আছে প্ৰিফেস লেটেষ্ট সিলেবাস অসওয়াল এক্সপাৰ্ট টিপছ ট্ৰেন্ড এনালাইসিস 2023 সলভ পেপাৰখন আছে তাৰপিছত ইয়াতে হিষ্ট্ৰী সায়েন্স এণ্ড টেকনলজি জিওগ্ৰাফি এডুকেশ্যন এণ্ড ইকোলজি এণ্ড এনভাইৰনমেণ্ট ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স তাৰপিছত থাকিব আপোনালোকৰ ইকোনমি কাৰেণ্ট এফেয়াৰ্ছ CSET এই গুটেখিনি বস্তু ইয়াতে ইনক্লুডেড আছে আপোনালোকে কিতাপকেইখন কিনি পেলাই ভাল পাব গুটেখিনি কন্টেন্টছ বহুত কোৱালিটি কন্টেন্টছ তেওঁলোকে মেইনটেইন কৰিছে আৰু তেওঁলোকৰ যোনটো ৱেবছাইট আছে অসওয়ালৰ আৰু পাৰ্চেছিং লিংকটো মই দিম আৰু লগতে তাতে এটা কুপন আছে UPSC 30 বুলি সেই কুপনটো ইউজ কৰি পেলাই আপোনালোকে ইয়াতে ডিসকাউন্ট পাব আৰু অসওয়াল যোনটো ৱেবছাইট আছে তাতে আপোনালোকৰ মই ৱেবছাইটৰ লিংকটো দিম তাতে গৈ পেলাই আপোনালোকে অসওয়ালৰ আৰু অন্যান্য বহুতবিলাক কিতাপ আছে নট অনলি UPSC বা সিভিল সাৰ্ভিস এক্সামিনেশ্যন আপোনালোকে বেলেগ এক্সামছৰ কাৰণে যদি প্ৰিপাৰেচন কৰিছে তেতিয়াহ'লে তাত সকলো ধৰণৰ বুকছ পাই যাও মই অসওয়াল বুকছৰ যোনটো ৱেবছাইট আছে হেতু আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটো ভিডিঅ'ত সো ভিডিঅ'টোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক ইয়াতে ডিটেইলছ হবিকক জানিবৰ কাৰণে আৰু আপোনালোকে ল'ব পাৰে আপোনালোকৰ এইখিনিৰ পৰা বহুতখিনি হেল্প হ'ব বুলি আশা কৰিছো ভৱিষ্যতৰ কেণ্ডিডেটছখিনি বা এবাৰ যিসকলে UPSCৰ প্ৰিলিমছ দিবলৈ ওলাইছে আৰু ভৱিষ্যতলৈ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ কম্বাইন কমিটি এক্সামিনেশ্যন দিবলৈ ওলাইছে তেওঁলোকৰ কাৰণে বেনিফিচিয়েল হ'ব সো ধন্যবাদ এই ভিডিঅ'টোৰ ডেসক্ৰিপচন আৰু কমেন্ট সেকশন পাই যাব তাতে আপোনালোকে অসওয়ালৰ যোনটো অফিচিয়েল লিংক আছে তাতে গৈ পেলাই আপোনালোকে অসওয়ালৰ গুটেখিনি প্ৰডাক্টছ চাব পাৰিব কিতাপবোৰ চাব পাৰিব আৰু লগতে এই কিতাপখনৰ পাৰ্টিকুলাৰলি এই কিতাপকেইখনৰ লিংকটো দি দিম তাতে গৈ পেলাই আপোনালোকে পাৰ্চেছ কৰিব পাৰিব ধন্যবাদ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম